আগৰ তুলনাত এইবাৰ যথেষ্ট সংখ্যক পৰ্যটক কাজিৰঙালৈ আহিছে। আহ, আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী কাজিৰঙালৈ অহাৰ পাছত যথেষ্ট সংখ্যক পৰ্যটক কাজিৰঙালৈ আগমন ঘটিছে আৰু কাজিৰঙালৈ আহিছে তেওঁলোকে। চাফাৰী কৰিছে, চাফাৰী ভাল হৈছে। যিহেতু আগৰ তুলনাত এইবাৰ এনিমেলৰ চাইটিঙো বহুত ভাল হৈছে। যথেষ্ট মানে পৰিমাণে আপোনাৰ বাঘৰ লগতে অন্যান্য জীৱ জন্তু দেখা পাবলৈ সক্ষম হৈছে। এইটো ভাল খবৰ। ইতিমধ্যে ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী কাজিৰঙালৈ আহি গৈছে। সেই হিচাপে আমি যি আশা কৰিছিলোঁ যে তেখেতসকল অহাৰ পিছত কাজিৰঙাত পৰ্যটনৰ এটা অভিলেখ সংখ্যক পৰ্যটক আহিব, আৰু ইতিমধ্যে এইটো প্ৰমাণ হৈ গৈছে যে আহিছে অভিলেখ সংখ্যক। আশাৰ বতৰ। আমাৰ স্থানীয় যুৱক যুৱতী, পৰ্যটকৰ যিখন হোটেল এণ্ড ৰিচৰ্ট আছে, তেখেতসকলৰ কাৰণেও ভাল খবৰ। নহয়, অভিলেখ সংখ্যক পৰ্যটকটো আহিছে আৰু আহিয়ে থাকিব। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে গভৰ্ণমেণ্টে কেইটামান প্ৰজেক্টটো লৈছে ডাঙৰ ডাঙৰ হোটেলৰ, তেতিয়াতো আৰু কাজিৰঙাত যথেষ্ট মানুহ হ'ব। এই বছৰ 2023-24 ফিনান্সিয়েল ইয়েৰ টুৰিজম ছিজনৰ আমাৰ টুৰিজম ইনফ্ল'টো বাঢ়িছে। এনেকৈ আমি এইবছৰ 3,27,493 টুৰিষ্ট ভিজিট কৰিছে। তাত 13,919 ফৰেইন টুৰিষ্ট হয়। এইটো টোটেল ৰেভিনিউ ইয়াৰ পৰা আমি টুৰিজমৰ পৰা কাজিৰঙা নেশ্যনেল পাৰ্কৰ ৰেভিনিউ হয় 8.8 crore। আৰু এইটো মানে যোৱা বছৰ আমাৰ টোটেল টুৰিষ্ট আছিলে 3,14,796। তাতকৈ এইবছৰ অলমষ্ট 13,000 টুৰিষ্ট বাঢ়িছে। আৰু মেইনলি ফৰেইন টুৰিষ্টটো লাষ্ট ইয়েৰ এবাউট 9,000 আছিল, এইবছৰ 13,000 পাৰ কৰিলে, অলমষ্ট 14,000 হৈছে। সেইটো আমাৰ কাজিৰঙাৰ মানে এতিয়ালৈকে যিমান টুৰিজম ছিজন চলিছে এইটো হায়েষ্ট হয়।